হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি একদম ব্লগটো লৈ আহিছোঁ হোম ট'ৰ দেই। এইফালে ভাইটিহঁতৰ ঘৰটো পূৰা ধুনীয়াকৈ আপোনালোকক দেখাই দিম। চাব দেই ক'ত কেনেকৈ কি থৈছে, পূৰা হোম ট'ৰটো দি দিম। এইটো একদম ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ। এতিয়া যাওঁ ব'লক ভিতৰলৈ। এইফালে এতিয়া ধুনীয়াকৈ সোমাই আহিছোঁ আৰু কি ধুনীয়াকৈ ফুলবোৰ সজাই থৈছে চাওকচোন। এইফালে মই ফুলবোৰৰ নাম বিশেষ নাজানো বাৰু, কিন্তু তেওঁ দেখাই দিছোঁ কি ধুনীয়াকৈ বোৱাৰীজনীয়ে সজাই থৈ দিছে। এইফালে পূৰা ধুনীয়াকৈ তাই ফুলবোৰ সজাই থৈ দিছে। আছে বহুখিনি ফুলেই আছে, কিন্তু মই ফুলবোৰৰ নাম বিশেষ নাজানো। তেওঁ দেখাই দিছোঁ আপোনালোকক। এইফালে কি ধুনীয়াকৈ ফুল গোটেই মানে এইফালে পিৰালিটোতে ফুল সজাই থৈ দিছে। তাৰপাছতে এতিয়া এইফালে মেইন দৰ্জাখনে সোমাওঁ আৰু মেইন দৰখনে এইফালে সোমাই এয়া আণ্টিজি বহি আছে আৰু এইখন বাৰাণ্ডাখন অলপ খেলি মেলি হৈ আছে বাৰু, সেইবোৰ ইগন'ৰ কৰিব বাৰু দেই। এইফালে এতিয়া যাওঁ ব'লক ভিতৰলৈ। এইটো হৈছে সিহঁতৰ পৰ্টিকটো। এইফালে পৰ্টিকটো দেখাই দিছোঁ। ধুনীয়াকৈ সজাই থৈ দিছে। এইফালে বাওঁফালে থৈছে, এইফালে কুলাৰটো, তাৰপৰা এইফালে ফুলৰ টাব এটা সজাই থৈ দিছে। তাৰপিছতে এইফালে চকী টেবুল পূৰা ধুনীয়াকৈ তাই ফুল সঁফুৰা। তাৰপিছত এইফালে আমাৰ টিকলি মাইনা দুটা সজাই থৈ দিছে। তাৰপৰা এইফালে তামোল পাণ, আৰু আমাৰ অসমীয়া মানুহৰ আহোম মানুহৰ ঘৰত তামোল পাণ মেইন ন, সেইটো কাৰণে মানে এই বটাটো মেইন কাৰণে একদম ধুনীয়াকৈ সজাই ৰাখি থৈছে। তাৰপৰা এইফালে পূৰা ধুনীয়াকৈ ফুলদানিটো সজাই ৰাখিছে, আৰু এইটোৱে মেইন মালিকটো দেখাই দিছোঁ, ভাইটিটো। এয়া তাৰপৰা এইফালে ধুনীয়াকৈ কেলেণ্ডাৰ লগাই থৈছে। এইবাৰ এইখন অসমীয়া কেলেণ্ডাৰখন বহাগ মাহৰ। এতিয়া এয়া পৰ্টিকটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। তাৰ পাছতে এয়া ওপৰতো ধুনীয়াকৈ ফুল এয়া লাগি আছে আৰু দেখাই দিছোঁ কি ধুনীয়াকৈ সজাই থৈছে, তাই ৰাখিছে আৰু। এতিয়া যাওঁ ব'লক ভিতৰলৈ। এইফালে পৰ্টিকৰ ফালে গৈ এয়া এতিয়া ভিতৰলৈ যাওঁ। তাৰপৰা এইফালে আছে ভাইটিহঁতৰ বেডৰুম। এইফালে বেডৰুমটো এয়া পূৰা ধুনীয়াকৈ দেখাই দিছোঁ বাৰু। এইফালে বেডৰুমটো সজাই ৰাখিছে। এয়া দেখিছে নহয়। এইফালে আছে গডৰেজটো। এইয়া মোক দেখিছে নহয়। এয়া ধুনীয়াকৈ থৈ দিছে। তাৰ পাছতে এইফালে আছে গডৰেজটো, তাৰপৰা আৰু এইফালে ৰাখিছে মানে এনেই অকণমান স্পেচ আছে, সেইটো কাৰণে ইয়াত ট্ৰলিটো ৰাখিছে। আৰু তাৰপিছত এইখন বিচনাখন, তাৰপিছতে এইফালে পূৰা ধুনীয়াকৈ আনলা থৈ দিছে। তাৰপৰা আৰু এই গিফ্টটো দিছিলে তাইক বান্ধৱী এজনীয়ে, বোলে মোৰ বোৱাৰীজনীক বান্ধৱীজনীয়ে গিফ্ট দিছিলে। যেতিয়া মানে বিয়া পাৰ্টি আছিলে, ৰিচিপশ্যন পাৰ্টি, তেতিয়া তাইক গিফ্ট দিছিলে এইটো। তাৰপিছতে এইখন বেডিংখন, আৰু টিকলি কাপোৰকেইটা এতিয়া ৰ'দৰ পৰা সোমাইছে কাৰণে এনেকৈ ৰাখিছে বাৰু দেই। কাপোৰকেইটা আপোনালোকে ইগন'ৰ কৰিব। এতিয়া যাওঁ ব'লক ভিতৰলৈ। এতিয়া ওলাই লওঁ। তাৰপৰা এতিয়া সোমাই আহিছোঁ টিভি ৰুমলৈ, ইহঁতৰ ডাইনিং ৰুমলৈ। তাৰপৰা এইজনী টিকলিজনী যেতিয়া মানে জন্ম হৈছিলে, তাৰ মানে এই ফটোখন বনাই ৰাখিছে আৰু সিহঁতৰ মাক দেউতাকৰ নাম, কিমান সময়ত জন্ম হৈছে, কোন হস্পিটেলত জন্ম হৈছে, এইখিনি পূৰা ধুনীয়াকৈ বনাই ৰাখি থৈছে এইজনী আমাৰ টিকলিচিয়া দৃষ্টি। তাৰপাছতে এতিয়া আৰু এইফালে আছে খিৰিকীখন। তাৰপাছতে এতিয়া এই ডাইনিংখনতে সিহঁতি ভাত পানী খায়। আৰু তাৰপাছতে এইটো বেম্বো প্লেণ্ট এটা সজাই থৈছে পূৰা ধুনীয়াকৈ তাই। আৰু এইফালে আছে বেচিনটো, আৰু এইফালে টিভিটোতে আমি চাওঁ আৰু চবেই ইয়াতে ভাত পানী খোৱা হয়। তাৰপাছতে এনেকৈ কৰি পূৰা ধুনীয়াকৈ দেখাই দিছোঁ। বহুত ডাঙৰ স্পেচ হয় এইটো ৰুমতে পূৰা ধুনীয়াকৈ সকলো আৰু মিলি জুলি বহা হয়, আড্ডা পিটা হয়। তাৰপৰা আৰু এইখন টিকলিজনী গাড়ীখন। তাৰপাছতে এইফালে এতিয়া আহিছোঁ এই ৰুমটোলৈ। এই ৰুমটো হ'ল আইতাৰ ৰুম। এইটো আইতাৰ ৰুম, ইয়াতে শুৱে আইতাই। এইখন আইতা আঁঠুৱাখন লাগি থাকে বাৰু দেই, আঁঠুৱা চাঠুৱা আপোনালোকে নাচাব।
এইফালে তাৰ পাছতে আৰু এইখন আমাৰ টিকলিজনী তাই ৰাতিপুৱা এইখনতে শুৱে ৰাতিপুৱা আৰু টিকলি এইটো টেডিটো পূৰা সজাই থৈ দিছোঁ এয়া তাই ইয়াতে থাকে তাৰ পাছতে এইফালে আছে এইটো ৰেগটো এইফালে বাকচ চাকচ আৰু ফুল চুল এনেকৈ সজাই ৰাখিছে আৰু সিহঁতি এতিয়া ওলাই যাওঁ ব'লক আৰু নেক্সটটো এইটো হৈছে এইটো দাই খুৰী ৰুম এইটো খুৰীৰ ৰুম আৰু এইফালে ইয়াত খুৰী ৰুম এইখন খুৰী বিচনাখন আৰু তাৰ পাছতে এইটো এতিয়া দাইহঁতৰ ৰুমটোৰ পৰাই ওলাই পানি এতিয়া যাওঁ ব'লক পাকঘৰৰ ফালে এইফালে এইটো এনে ৰুম এটা এক্সট্ৰা ৰুম এটা আৰু বস্তু বাহানি ইয়াতে মানে ৰাখিছে আৰু বস্তু বাহানি ঘৰৰ যিখিনি সামগ্ৰীয় মানে বস্তুবোৰ মানে প্ৰয়োজনীয় সামগ্ৰীবোৰ ইয়াতে ৰাখিছে তাৰ পাছতে এতিয়া এইফালে আছে পাকঘৰ এইটো পাকঘৰটো পূৰা ধুনীয়াকৈ দেখাই দিছোঁ বাৰু ৰ'ব দেই এয়া এইফালে পাকঘৰটো তাৰপাছতে এনেকৈ পাকঘৰটো এইফালে পাকঘৰটো সোমাই আহিয়ে এইফালে ৰাখিছে এইফালে বিস্কুটৰ এইবোৰ কণ্টেইনাৰবোৰ ৰাখিছে তাৰপাছতে তলতে মিক্সেপটো তাৰপাছতে এইফালে আৰু কিবাকিবি এইবোৰ মানে প্ৰয়োজনীয় বস্তু আছে তাৰপাছতে এইটো বেচিনটো তাৰপাছতে ইয়াতে ৰাখিছে গেছটো ইয়াত গেছ তাৰপাছতে ইয়াতো এইখিনি যিখিনি লাগতিয়াল বস্তুবোৰ ইয়াতে ৰাখিছে মানে প্ৰয়োজনীয় খাদ্য বস্তুবোৰ ইয়াতে ৰাখিছে আৰু তাৰপিছতে আৰু এইফালে ইয়াত আছে গোঁসাই থাপনা এইফালে চাইডলৈ গোঁসাই থাপনা ইয়াতে ৰাখিছে তাৰপাছতে এতিয়া এইফালে ফিল্টাৰ এনেকৈ যি মানে প্ৰয়োজন হয় মানে বস্তুবোৰ তাৰপাছতে আৰু এইফালে ডাইনিং এখন আছে আৰু ইয়াত আছে ফ্ৰিজটো এই ফ্ৰিজটোৰ ওপৰতে এই বেম্বো প্লেন এজোপা ৰাখিছে আৰু এনেকৈ কৰি মানে তাই ফুলৰ প্ৰতি পূৰা মানে ধাউতি আছে তাই ফুল সেইটো কাৰণে ফুল সজাই বহুত ভাল পায় তাই তাৰপিছতে এয়া এইবোৰ সৰিয়হ এইবোৰ শুকুৱাই ৰাখিছে তাই বোলে আচাৰ বনাব সেইটো কাৰণে তাই মোক এইবোৰ নেদেখাব কৈছিলে কিন্তু মই দেখাই দিছোঁ বাৰু দেই তাৰপৰা এতিয়া পাকঘৰৰ পৰা ওলাই যাওঁ ব'লক এইফালে পাকঘৰৰ পৰা ওলাই আহিলোঁ আৰু তাৰপিছতে এইফালে পাছফাল আৰু এনেকৈ কৈ এইফালে বাথৰুম যায় এইবোৰ বাদ দিয়ক বাথৰুম যায় বাৰু এতিয়া একেবাৰে ওলাই মেলি বাহিৰলৈ যাওঁ ব'লক এইফালে পূৰা ধুনীয়াকৈ গোটেই হোম টুৰটো দি দিছোঁ কেনেকুৱা লাগিছে কমেণ্টত ক'ব দেই আপোনালোক সকলোৱে চাব আৰু মৰম দিব এয়া হোম টুৰটো পূৰা ধুনীয়াকৈ দি দিছোঁ ভাইটিহঁতৰ এইফালে ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু তাৰপাছতে এইটো ভাইটিটো সি ক'ৰবাত গৈছিলে এতিয়া আহি পাইছেহি আৰু তাৰ একদম স্কুটি হাজিৰ কৰিছে আৰু তাৰ গাড়ীখন এইখন ইয়াতে থৈছোঁ আৰু এইফালে পদূলিটো পূৰা ধুনীয়াকৈ দেখাই দিছোঁ ৰাস্তাটো তাৰপৰা এয়া আৰু আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ কেনে পালে ক'ব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে আৰু হোম টুৰটো কেনে পালে জনাব দেই সকলোৱে এয়া আৰু বাই বাই এতিয়া